আজি আমি ইণ্ডিয়ান পলিটিৰ পাৰ্ট 2 আনিছোঁ। ইয়াৰ আগতে অলৰেডি পাৰ্ট 1 আপলোড কৰা হৈছে, এইটো হৈছে পাৰ্ট 2। 1 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যৰ বিষয়ে সম্পৰ্কিত? উত্তৰ আৰ্টিকেল 51A। 51A মৌলিক কৰ্তব্যৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে। 2 নম্বৰ প্ৰশ্ন, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কোনখন দেশৰ পৰা লোৱা হৈছে? উত্তৰ আয়াৰলেণ্ড। আয়াৰলেণ্ডৰ পৰা DPSP লোৱা হৈছে। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অংশ কেন্দ্ৰীয় আৰু ইয়াৰ ভূখণ্ডৰ সৈতে সম্পৰ্কিত? উত্তৰ পাৰ্ট 1। টোটেল পাৰ্ট 12টা আছে। পাৰ্ট 1ত ইউনিয়ন আৰু টেৰিটৰীৰ বিষয়ে কোৱা হৈছে। পাৰ্ট 2ত চিটিজেনশ্বিপৰ বিষয়ে কোৱা হৈছে। পাৰ্ট 3ত মৌলিক অধিকাৰৰ বিষয়ে কোৱা হৈছে। পাৰ্ট 4ত DPSPৰ বিষয়ে কোৱা হৈছে, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। আৰু পাৰ্ট 4A-ত মৌলিক কৰ্তব্যৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে। 4 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনজনৰ সদনৰ ভিতৰত শৃংখলা বজাই ৰখাত চূড়ান্ত ক্ষমতা আছে? উত্তৰ স্পীকাৰ। 5 নম্বৰ প্ৰশ্ন, কোন সংশোধনী আইনে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা শব্দটো যোগ কৰিছিল? উত্তৰ 42 সংশোধনী আইনৰ জৰিয়তে। 42 এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে সংবিধানত সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা শব্দটো অন্তৰ্ভুক্ত কৰা হৈছিলে। লগতে 42 সংশোধনী আইনৰ জৰিয়তে সংবিধানত মৌলিক কৰ্তব্য সংযোগ কৰা হৈছে। প্ৰথম অৱস্থাত মৌলিক কৰ্তব্য সংবিধানত অন্তৰ্ভুক্ত কৰা হোৱা নাছিলে। 42 সংশোধনী আইনৰ জৰিয়তে সংবিধানত মৌলিক কৰ্তব্য সংযোগ কৰা হৈছে। আৰু 42 এমেণ্ডমেণ্ট এক্টক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত কেবিনেট শব্দটো উল্লেখ কৰা হৈছে? উত্তৰ আৰ্টিকেল 75। 7 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সংশোধনী প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত? উত্তৰ আৰ্টিকেল 368। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? উত্তৰ প্ৰেচিডেণ্টে। নিৰ্বাচন আয়োগৰ আৰ্টিকেল হৈছে 324। 9 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানত ন্যায়িক সমীক্ষাৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? উত্তৰ USA আমেৰিকাৰ পৰা লোৱা হৈছে। 10 নম্বৰ প্ৰশ্ন, কাক ভাৰতীয় সংবিধানৰ জনক বুলি জনা যায়? উত্তৰ B.R. আম্বেদকাৰক। 11 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিলে? উত্তৰ 26 নৱেম্বৰ 1949 চনত ভাৰতীয় সংবিধান এডপ্ট কৰা হৈছিলে আৰু ইয়াক কাৰ্যকৰী কৰা হৈছিলে 26 জানুৱাৰী 1950 চনত। 12 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো ভাৰতীয় সংবিধানৰ অধীনত মৌলিক অধিকাৰ নহয়? উত্তৰ ৰাইট টু প্ৰপাৰ্টি। ৰাইট টু প্ৰপাৰ্টি প্ৰথম অৱস্থাত মৌলিক অধিকাৰত অন্তৰ্ভুক্ত কৰা হৈছিলে, কিন্তু 44 এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ৰাইট টু প্ৰপাৰ্টি মৌলিক অধিকাৰৰ পৰা পৃথক কৰা হৈছে আৰু ইয়াক এতিয়া বৰ্তমান 300A অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান ৰাইট টু প্ৰপাৰ্টি মৌলিক অধিকাৰত অন্তৰ্ভুক্ত নাই। বৰ্তমান মৌলিক অধিকাৰ হৈছে 15 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোন সংবিধান সভাৰ সভাপতি আছিলে? উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ।
16 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনৰ বাবে সৰ্বাধিক বয়স কিমান নিৰ্ধাৰণ কৰা হৈছে উত্তৰ 35 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতি হ'বৰ বাবে 35 বছৰ প্ৰয়োজন আৰু গভৰ্ণৰৰ বাবেও 35 বছৰ প্ৰয়োজন 17 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত গ্ৰহণ কৰায় উত্তৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া 18 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ The Rajya Sabha is permanent body শুদ্ধ 1/3 of each member retire every second year 2 বছৰৰ মূৰে মূৰে 1/3 member retire হয় শুদ্ধ each member have a term of 6 years 6 বছৰৰ কাৰ্যকাল শুদ্ধ all of above 19 নম্বৰ প্ৰশ্ন ভাৰতত ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা এইবোৰে উপভোগ কৰে উত্তৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টে ন্যায় পৰ্যালোচনা ক্ষমতা ভোগ কৰে সুপ্ৰিম কোৰ্টৰ আৰ্টিকেল হৈছে 124 হাই কোৰ্টৰ আৰ্টিকেল হৈছে 214 124ত সুপ্ৰিম কোৰ্টৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে 214ত হাই কোৰ্টৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে 20 নম্বৰ প্ৰশ্ন লোকসভা ভংগ কৰাৰ ক্ষমতা কাৰ হাতত আছে উত্তৰ প্ৰেসিডেন্ট 21 নম্বৰ প্ৰশ্ন পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথমে কোনখন ৰাজ্যৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল উত্তৰ ৰাজস্থানৰ নাগৰ ডিষ্ট্ৰিক্টত গ্ৰহণ কৰা হৈছিল 1959 চনত 22 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অংশ পঞ্চায়তী ৰাজৰ সৈতে সম্পৰ্কিত উত্তৰ পাৰ্ট 9 পাৰ্ট 9ত পঞ্চায়তী ৰাজৰ ব্যৱস্থাৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে 23 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ জনক বুলি কাক জনা যায় উত্তৰ বি.আৰ. আম্বেদকাৰ 24 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সংবিধান সংশোধনৰ বিষয়ে সম্পৰ্কিত উত্তৰ 368 25 নম্বৰ প্ৰশ্ন সংবিধান সভাত প্ৰথমে কিমানজন সদস্য আছিল 389 জন সদস্য থাকিব বুলি কৈছিল কিন্তু 299 সদস্যহে আছিল আজিলৈ মানে ধন্যবাদ